গোৱালপাৰা লক্ষীপুৰ পৌৰসভাৰ বিৰুদ্ধে ১ নং ৱাৰ্ডৰ বাসিন্দাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথৰ মাজত একাঠু পানীত নামি এইসকল প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিগত দুমাহ ধৰি জমৰ যাতনা ভুগি আছে এইসকল ১ নং ৱাৰ্ডৰ বাসিন্দাসকলে। কিয়নো পথটো মেৰামতি আৰু কৃত্ৰিম বানবাৰীত ভৰাই পেলাইছে ৱাৰ্ডটো, যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ লোকে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে। সেয়ে আজি স্থানীয় ৰাইজে একত্ৰিত হৈ পেলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে পথটো মেৰামতি কৰি আৰু কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিবলৈ আজি এই প্ৰতিবাদ সাব্যস্ত কৰে। লক্ষীপুৰ পৌৰসভাবাসীয়ে বিজেপিক ভোট দিছিল উন্নয়নৰ স্বাৰ্থত, কিন্তু বিগত ৪ বছৰে এই লক্ষীপুৰ পৌৰসভাত কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয়। আৰু ১ নং ৱাৰ্ডৰ বাসিন্দাসকলে আজি একাঠু পানীত নামি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই গেলা পানীৰ মাজত ৰাতিপুৱাৰ পৰা আমি বহি আছো আৰু আমি আন্দোলন সাব্যস্ত কৰি আছো। আমালোকৰ লক্ষীপুৰৰ পৌৰপতি শ্ৰীযুত ৰাজেশ প্ৰসাদ গুপ্তাদেৱ ডাঙৰীয়া আৰু আমালোকৰ উপ পৌৰপতি হাসিবুল নেছা আজিলৈকে আমালোকৰ মানসপাৰাৰ এই দুৰ্গন্ধময় পৰিৱেশৰ পৰা আমালোকক মুক্তি দিব পৰা নাই। আমি চেন্ট্ৰেল চৰকাৰ বিজেপি আৰু অসম চৰকাৰ বিজেপি থকাৰ সুবাদে আমাৰ ৰাইজে 10টা ৱাৰ্ডে বিজেপিক জিকাই দিলে, কিন্তু তেওঁলোকৰ উন্নতিখন ফুটুকাৰ ফেন হিচাপে আমি ইতিমধ্যে দেখিবলৈ পাইছো। বৈষম্যমূলক নীতি অৱলম্বন কৰিছে। 10 কোটি টকাৰ কাম লক্ষীপুৰ নগৰ সমিতিত হৈছে, কিন্তু 1 টকাৰ কামৰ 1 নম্বৰ ৱাৰ্ডত কিয় হ'বলৈ পোৱা নাই। আমি ভাবিবলৈ বাধ্য হৈছো যে লক্ষীপুৰ 1 নম্বৰ ৱাৰ্ডত 100% মাইনৰিটি মানুহ থকাৰ কাৰণে আজি আমালোকক কেনেকুৱা দুৰ্ভোগত ভুগিব লগা হৈছে। অনাগত দিনত নিৰ্বাচনত আহিলে আমি ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিম। আমি সকলো ৰাইজ এক হৈ আছো। ইতিমধ্যে জনা গৈছে যে পৌৰপতি গৰাকীয়ে ইয়াতে অস্থায়ীভাৱে কেঁচা নলা দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত আপুনি কি ক'ব? আমি এইটো এনেকুৱা কথা আমি আজিলৈকে শুনা নাই। কেঁচা নলা দিলে পকা নলা দিলে সেইটো লৈ আমাৰ কথা নাই। কথা হ'ল আমি যে দহি আছো, আমি যে পানীত ডুবি আছো, ইয়াৰ পৰা আমালোকক উদ্ধাৰ কৰিব লাগে। বৈজ্ঞানিক পদ্ধতিত পকী ড্ৰেইনৰ জৰিয়তে পাৰ্মানেন্ট সলিউশন ভোট দিছিল যে উন্নয়ন হ'ব, আমাৰ মাইনৰিটিৰ মানুহৰ উন্নয়ন হ'ব, আমাৰ ৰাস্তা ঘাট হ'ব, আমাৰ ড্ৰেইন হ'ব। এইবিলাক আমি চিন্তা ভাৱনা কৰি আমি ভোট দিছিলো বিজেপিক। কিন্তু সিহঁতে কি কৰিছে, ধৰ্মৰ ভিত্তিত ভোট লৈ কেনে সিহঁতে মেজৰিটি লৈ সিহঁতে কি কৰিছে, 10টা ৱাৰ্ড বিজেপি জিকাৰ পিছত সিহঁতে মাইনৰিটি এলেকাখন ভাগ কৰি তেওঁলোকে কি কৰিছে যে মাইনৰিটি টান নহ'ব, মাইনৰিটিসকলে ভোট দিয়া নাই। ভোট যদি আমি নিদিলো হয় তেনেহ'লে ৱাৰ্ড কমিশ্যনে কেনেকৈ জিকিছে? এবাৰ নিজকে কোৱেশ্যন কৰক না, যে ৱাৰ্ড কমিশ্যনখনক যেতিয়া আমি ভোট দিছিলো, উন্নয়নৰ ক্ষেত্ৰত ভোট দিছিলো, যে কোনোবাই চৰকাৰে উন্নয়ন কৰা নাই, বিজেপি চৰকাৰে উন্নয়ন কৰিব, আমি বহুত আশাৰে আৰু ভৰসাৰে আমি ভোট দিছিলো বিজেপিক। কিন্তু বিজেপি আমাৰ লগত মুছলমান মানুহৰ লগত ধোকাবাজি কৰিছে, বিশ্বাসঘাতক কৰিছে। বিশ্বাসঘাতকৰ ফল অহা নিৰ্বাচন আহি আছে পৌৰসভাত, তাত কোন আমি দেখুৱাই দিম। আমি কৈছো এতিয়াও সময় আছে, 48 ঘণ্টা বা 24 ঘণ্টা সময়ৰ ভিতৰত এই ৰাস্তাৰ আপুনি মেৰামতি কৰক, নহ'লে